নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তো তোমালোকে এইখন চাই লোৱা এইখন তোমালোকৰ সিলেবাস হয় আৰু ইয়াতে তোমালোকৰ কি কি গ্ৰামাৰ আহিব তোমালোকে চাই লোৱা ইয়াতে তোমালোকৰ টেক্সট উইথ তোমালোকৰ গ্ৰামাৰ টোটালি ইয়াতে তোমালোকৰ সিলেবাস দিয়া আছে তো তোমালোকে চাই লোৱা কি আহিব ইয়াতে তো তোমাৰ প্ৰথমটো চাব লাগিব তোমালোকৰ পেছেজ ওয়ান সিন এণ্ড এনাদাৰ আনসিন Next is a translation or amplification, article or story, notice writing, report writing, grammar, tense, use of passive voice, word order, narration, preposition, degree of comparison, question patterns. So তোমালোকে এইখিনি পঢ়ি যাব লাগিব তোমালোকৰ গ্ৰামাৰ সেকশনৰ পৰা এইখিনি কোৱেশ্চন আহিব তো তোমালোকৰ বাবে প্ৰথমতে আমি লৈ আহিছো ডিটাৰমিনাৰ্স তো ডিটাৰমিনাৰ্স পঢ়া তোমালোকে এইখিনি ডিটাৰমিনাৰ্স পঢ়ি যাবা তোমালোকে লাগিলে এইখিনি তোমালোকে স্ক্ৰিনশ্বট মাৰি লবা নহলে আমাৰ হোৱাটসএপ গ্ৰুপত জয়েন হৈ লবা ডেসক্ৰিপচন বক্সত তোমালোকে হোৱাটসএপ গ্ৰুপৰ লিংকটো পাই যাবা তো টোটালি তোমালোকে ভালদৰে চাই লোৱা ডিটাৰমিনাৰ্স বিলাক গোটেইখিনি তোমালোকে ভালদৰে পঢ়ি যাবা তাৰ পিছত তোমালোকে চাবা এইখিনি প্ৰিপজিশনৰ পৰা তোমালোকে এইখিনি প্ৰিপজিশন চাই যাব লাগিব তো এইখিনি প্ৰিপজিশন চাই যাবা তোমালোকে ভালদৰে নেক্সট তোমালোকৰ বাবে লৈ আহিছো কাৰেক্ট টেন্সৰ কোৱেশ্চন সমূহ তো কাৰেক্ট টেন্সৰ কোৱেশ্চন সমূহ বহুত কেইটা আছে তোমালোকে চাই লোৱা ভালদৰে কাৰেক্ট টেন্সৰ কি কি কোৱেশ্চন আছে তো ভালদৰে এইখিনি পঢ়ি যাব লাগিব তোমালোকৰ কাৰেক্ট টেন্স নেক্সট তোমালোকে ইম্পৰ্টেন্ট এমপ্লিফিকেশন দুটা চাই যাবা তো এমপ্লিফিকেশন দুটা তোমালোকে কি চাবা প্ৰথমটো চাবা মৰ্নিং শোজ দা ডে ইয়াতে তোমালোকৰ এমপ্লিফিকেশনটো ভালদৰে দিয়া আছে 5 মাৰ্কৰ আহিব এমপ্লিফিকেশন তো তোমালোকে এইটো লিখিব লাগিব নেক্সট আৰু এটা চাবা ফেইলাৰ ইজ দা কি অফ সাকসেস তো এইটো তোমালোকে ভালদৰে চাই যাবা এমপ্লিফিকেশন ইয়াতে দিয়া আছে ফেইলাৰ ইজ দা কি অফ সাকসেস তো এইটো আনসাৰ লিখি দিবা তোমালোকে ভালদৰে নেক্সট তোমালোকে আৰ্টিকেলৰ পৰা চাবা সেভ ওয়াটাৰ তো ইয়াতে তোমালোকৰ সেভ ওয়াটাৰ ভালদৰে লিখি দিয়া আছে তো তোমালোকে এইখিনি লিখি দিবা সেভ ওয়াটাৰৰ পৰা আৰ্টিকেল 5 মাৰ্কৰ আহিব তোমালোকৰ তো তোমালোকে স্ক্ৰিনশ্বট মাৰি লবা আৰু যদি তোমালোকে আমাৰ চেনেলটো নতুনকৈ আহিছিলা প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ নেক্সট আৰ্টিকেলৰ ভিতৰত আৰু এটা ইম্পৰ্টেন্ট আৰ্টিকেল চাবা তোমালোকে ওমেন এম্পাৱাৰমেন্ট তো তোমালোকে এই দুটা আৰ্টিকেল চাই যাবা তো আজিৰ ভিডিঅ'টো এইখিনি আছিল ভিডিঅ'টো ভাল লাগিলে তোমালোকে লাইক কমেন্ট আৰু শেয়াৰ কৰি দিবা আৰু তোমালোকৰ ফ্ৰেণ্ডছ সকললৈ প্লিজ শেয়াৰ কৰি দিবা ধন্যবাদ